ধুনীয়াকৈ পাৰ হ'ব। আজি আমি ফকৰাগ্ৰাম পাব্লিক হাইস্কুল খেলপথাৰত ফকৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ আমন্ত্ৰণত বিহু নাচ, ঢোল বাদন আৰু জেং বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু আজিৰ এই কৰ্মশালাখনি আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব পুলকেশ ৰায় চৌধুৰী, বিশিষ্ট ঢুলীয়া, লগত থাকিব নয়ন গোস্বামী, আন এগৰাকী বিশিষ্ট ঢুলীয়া, আৰু লগতে থাকিব লক্ষী সিনহা আৰু প্ৰিয়ংকা সিনহা। আমাৰ মাঘ মাহ আহিছে, মাঘ মাহৰ বেছি দিন নাই, অৰ্থাৎ আমাৰ মাঘ বিহু বা ভোগালী বিহু আমাৰ বিশেষভাৱে ফকৰাগ্ৰাম বা ইয়াৰ আশে পাশে অঞ্চলত ভোগালী বিহুৰ এটা বিশেষ, যিটো আমাৰ অন্যান্য স্থানসমূহৰ অলপ বেলেগ, মানে আগতীয়াকৈ আমাৰ ইফালে ঘৰে ঘৰে বিহু নাচ হয়, যিটো আমাৰ বহাগ বিহুৰ সময়ত উজনি অসমৰ ফালে দেখা যায়। গতিকে নিশ্চয় আমাৰ মাঘ বিহুটো অলপ আগতে আহিছে বুলি ক'ব লাগিব, আৰু ইয়াৰ নিশ্চয় অহা যি বহাগ বিহু আহিছে তাতো আমাৰ বহুত বিশেষ সহায় হ'ব। বাৰু যি কি নহওক, আমি প্ৰথমতে আমাৰ আজি ফকৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ আমাৰ সন্মানীয় সভাপতি আছে, তেখেতক অলপ চিনাকি কৰি দিছোঁ, তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ফকৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি শ্ৰীযুত পিচুত চৌধুৰী। আমাৰ মাজত উপস্থিত আছে ফকৰাগ্ৰাম কলেজৰ সহযোগী অধ্যাপক শ্ৰীযুত আদিত্য চন্দ্ৰ ডেকাদেৱ, আৰু লগতে তেখেত আমাৰ ফকৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ লগত ওতঃপ্ৰোত জড়িত। আমাৰ মাজত উপস্থিত আছে আজিৰ আমাৰ বিহু নাচ, ঢোল বাদন আৰু জেং বিহু কৰ্মশালাৰ বিশিষ্ট ঢুলীয়া প্ৰশিক্ষক শ্ৰীযুত নয়ন গোস্বামী ন, আৰু লগত আমাৰ প্ৰশিক্ষক দুগৰাকী আছে, এগৰাকী হ'ল শ্ৰীমতী লক্ষী সিনহা আৰু লগতে আছে প্ৰিয়ংকা সিনহা। বাৰু যি কি নহওক, আমি আজি আমাৰ এই বিহু নাচ, ঢোল বাদন আৰু জেং বিহু কৰ্মশালাৰ শুভ উদ্বোধন কৰিব ওলাইছোঁ, আৰু শুভ উদ্বোধন কৰিব আমাৰ ফকৰাগ্ৰাম মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা আমাৰ ফকৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ অন্যতম উপসভাপতি তেখেত শ্ৰীযুত আদিত্য চন্দ্ৰ ডেকাদেৱ, আৰু তেখেতক দুষাৰ চমু বক্তব্যৰে আজিৰ কৰ্মশালাখনি শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। ভোগালী বিহু আহি আছে, তাৰ পাছতেই আমাৰ ৰঙালী বিহু। গোটেই অসমতে এনেকুৱা ধৰণে বিহুৰ কৰ্মশালা আগৰে পৰাই হৈ আছিলে। আমাৰ ফকৰাগ্ৰামত হয়তো যোৱা 3 বছৰ হ'ল, আৰু এইবেলিও কলা সংস্কৃতি বিকাশ মঞ্চৰ তৰফৰ পৰা এই বিহু, জেং বিহু, ঢোল বাদন, বিহু নাচ তাৰেই ট্ৰেইনিং আজিৰ পৰাই আৰম্ভ হ'ব। গতিকে উপস্থিত থকা যিখিনি প্ৰতিযোগী আছে, অৰ্থাৎ ট্ৰেইনী আছে, আমাৰ ট্ৰেইনাৰখিনি আছে, লগতে আমাৰ কলা সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি মহোদয় আছে, অন্যতম উদ্যোক্তা আছে, লগতে আমাৰ সদাশয় ৰাইজ, আৰু আমাৰ মাজত আহি এইমাত্ৰ উপস্থিত হৈছে শ্ৰদ্ধাৰ আমাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত তথা অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰীযুত কৃষ্ণচন্দ্ৰ নাথদেৱ। গতিকে এই বিহু অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছে। যিমান দিন অসমীয়া সমাজ, অসমীয়া মানুহ জীয়াই থাকিব, সিমান দিনলৈকে আমাৰ মাজত এই বিহু থাকিব, আৰু এইটো এতিয়া নিগাজী হৈ গোটেই বিশ্ব দৰবাৰতেই খলকনি তুলিছে। এয়া আমাৰ বাবে শুভ লক্ষণ। গতিকে এই কৰ্মশালাৰ যোগেদি যিখিনি কৰ্মশালাত যোগদান কৰিব, নাচনী, বিহু নাচৰ বাবে, জেং বিহুৰ বাবে, বা কোনোবাই ঢোল বাদনৰ বাবে ইয়াত সহযোগ কৰিব, বা নিজকে ট্ৰেইনিং লোৱাৰ কাৰণে নাম ৰেজিষ্ট্ৰেশ্যন কৰিব, গতিকে সকলোৱে ছাকচেছ হওক। এই কৰ্মশালাই এক বিশিষ্ট মাইলৰ খুঁটি হিচাপে পৰিগণিত হওক, এইটো মই আশা ৰাখিছোঁ, তথা সকলোৰে মংগল। আৰু এই কৰ্মশালাৰ লংজিভিটি শ্ৰীযুত কৃষ্ণচন্দ্ৰ নাথ ছাৰ, তেখেতক দুটা বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ।
সকলোলৈ নমস্কাৰ থাকিল। আচলতে বিহু আমাৰ যি উদ্বোধন কৰিব তেওঁ কৈছে আমাৰ জাতিৰ অসমীয়া জাতিৰ এটা গৌৰৱৰ নৃত্য বুলি ক'ব পাৰি। এতিয়া বৰ্তমান বিহু নৃত্য অসমতে ৰৈ থকা নাই, সমগ্ৰ ভাৰতবৰ্ষত আনকি বিদেশতো এই নৃত্য আমাৰ প্ৰদৰ্শন হৈ থাকে। আমাৰ যিসকল ভাৰতীয় যিসকল অসমীয়া বিদেশত আছে তেওঁলোকে উদযাপন কৰি থাকে। এটা আমাৰ গৌৰৱৰ কথা। আমি এই গৌৰৱ হেৰাব নালাগে। আমাৰ ফকিৰাগ্ৰাম কলা সাংস্কৃতিক বিকাশ সমিতি কেইবাবছৰ ধৰি এই কামটো কৰি আছে, উদ্যোগ লৈছে, বিহু নৃত্যৰ কৰ্মশালাত সহযোগ কৰিছে আৰু যিসকল ইয়াত আজি কৰ্মশালাৰ উদ্যোক্তা বিশেষকৈ লক্ষী সিংহ আৰু প্ৰিয়ংকা তেওঁলোকৰ নেতৃত্বত আৰু যিসকল আছে সকলোলৈ মোৰ শুভেচ্ছা থাকিল। যিসকল নাচনী ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ ভাল পোৱা থাকিল। তেওঁলোকে আগবাঢ়ি যাওক, আমাৰ অসমীয়া কলা সংস্কৃতি বিকাশ ঘটক, আমি যাতে সৰ্বভাৰতীয় নৃত্য হিচাপে এদিনাখন লাভ কৰিব পাৰোঁ তাৰ কামনাৰে মই সকলোলৈ ধন্যবাদ আৰু বিহুৰ অলপ যাচিছোঁ। নমস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি কৰ্মশালাখন শুভ উদ্বোধন কৰিবলৈ মই শ্ৰীযুত আদিত্য চন্দ্ৰ ডেকা ছাৰক আগবাঢ়িবলৈ গৈছোঁ। ছাৰ তেখেতৰ লগত সহযোগ কৰিবলৈ মই শ্ৰীযুত পীযুষ চৌধুৰী, কৃষ্ণচন্দ্ৰ নাথ ছাৰ লগতে আমাৰ প্ৰশিক্ষক লক্ষী সিনহা, প্ৰিয়ংকা সিনহাক সহযোগ কৰিবলৈ মই জনালোঁ। আমাৰ আজিৰ বিহু কৰ্মশালাৰ শুভ উদ্বোধন কৰিছে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্ৰীযুত আদিত্য চন্দ্ৰ ডেকা দেৱে। ইতিমধ্যে আমাৰ আজিৰ কৰ্মশালাৰ শুভ উদ্বোধন হ'ল আৰু আমাৰ সন্মানীয় বিশিষ্ট ঢুলীয়া শ্ৰীযুত নয়ন গোস্বামীদেৱ লগতে পুলকেশ চৌধুৰী তেখেতৰ লগত সহযোগ কৰিব লক্ষী সিংহ, প্ৰিয়ংকা সিংহ তেখেতসকলৰ প্ৰশিক্ষণত নিশ্চয় আমাৰ প্ৰশিক্ষণ আৰু আমাৰ আজি যি 7 দিনীয়া বিহু কৰ্মশালা আজিৰে পৰা অহা 9 জানুৱাৰীলৈ যি কৰ্মশালা অনুষ্ঠিত হ'ব। 1, 2, 3, go! মই বিৰাট ভাল লাগিল আজি সবে নাচিছে। এজনী মাইনা কান্দিছে, কিয় বা কান্দিছে। বাকী সকলোকে নৱবৰ্ষৰ শুভকামনা থাকিল। মই বঙাইগাঁও সাংস্কৃতিক গোষ্ঠীৰ বিহুৱা হয়। আজি 16টা বছৰ বসন্ত গৰকিল মোৰ বিহু। 16টা বছৰ একেলগে বিহু কৰিলোঁ আমি। পদুমদাকো চিনি পাওঁ, পদুমদাক ভালে কেইদিনৰ পৰা লগ পাইছোঁ আৰু এইকেইজনীক সৰুৰ পৰা পাইছোঁ। তিনিকেইজনীক সৰুৰ পৰা পাইছোঁ আৰু যেতিয়া বিহু শিকাইছিলোঁ তেতিয়া বহুত মাৰিছিলোঁ। এওঁলোকে ক'ব কেতিয়াবা যেতিয়া প্ৰথম বিহু শিকাবলৈ আছিলে ন বহুত মাৰিছিলোঁ ইহঁতক। এতিয়াতো মাৰিব নোৱাৰে ন, কেচ টেচ দি দিব। এই ঢুলীয়া ককাইটি এপিনে অকণমান আহিব নেকি? বিহু ভাল লাগিল। বিহু শিকিবলৈ আমি অসমীয়া হিচাপে সকলোৱে বিহু পাৰোঁ, হয় নে নাই? অসমীয়া বুজি পায় নে নাই? হা, চবে পায়? হা, তাকে আমি সকলোৱে বিহুটো আমাৰ তেজত আছে নে নাই? আছে। আমি খালি সেইটো ভালকে উপস্থাপন কৰিব লাগে। আৰু পোনপ্ৰথমে আমি বিহু নাচ শিকাৰ আগতে
তোমালোকে এটা কাম কৰি ল'বা গুৰুকটো তোমালোকে সেৱা কৰিছা আৰু এই ঢোলটোক এবাৰ হ'লেও চুই পেলাই সেৱা কৰিবা হ'বনে হ'ব খুব ধুনীয়া লাগিল আজি ইমান যে এনেকুৱা হৈছে এনেকুৱা জায়গাটো মানে আগতে বিহুৱে নাছিলে এতিয়া ফকেৰাগ্ৰাম সাইডতো বহুত বিহু হয় অলপমান নাচিবা নি হা এনে কিবা কিবি নাচিবা নি গান গাই দিম নি আৰু ভাল লাগিছে এটা কথা পদুমদাক এনেটো চিনিয়ে পাওঁ কিন্তু আমাক বিচাৰো কৰে তেওঁ কেতিয়াবা কেতিয়াবা আৰু বেছি কথা নকওঁ খুব ভাল লাগিল একেদিন 7 দিন ভালকে শিকা পদুম ছাৰৰ তাতে আৰু এটা কাম কৰিবা কিন্তু যোৱাৰ টাইমত ছাৰৰ ভৰিখন চুই পেলাই এবাৰ হেয়া কৰি যাবা গুৰুৰ আশীৰ্বাদ সদায় প্ৰিয় বুজিছ সকলোকে আকৌ একবাৰৰ কাৰণে নৱবৰ্ষৰ শুভকামনা দি আগন্তুক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো ধন্যবাদ দেই